মৰিগাঁও জালুগুটিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মৰাপাট কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এজনৰ মৃত্যু। জালুগুটি লোচনাবৰীত পথাৰৰ পৰা মৰাপাট কঢ়িয়াই থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰেক্টৰ চালকে। স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ ট্ৰেক্টৰৰ তলত পৰা লোকজনক উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত লোকজন জালুকগুটিৰ আব্দুল ৱাহিদ বুলি জানিব পৰা গৈছে। কি হৈছে মানে মই অলপ পিছত পাইছোঁ ট্ৰেক্টৰৰ তলত ল'ৰা এটা পৰি আছে বুলি দৌৰি আহি দেখোঁ ল'ৰাটোৰ ডেড বডি পানীৰ পৰা উঠাই থৈ দিছে। শুনা মতে আৰু মুষলধাৰ বৰষুণৰ ফলত মানে কিবা এটা যান্ত্ৰিক বিজুতি হৈ তলত পৰিলগৈ। ল'ৰাটোৱে হেঁচা মাৰি ধৰিলে মৰাপাট আনিছিলে। লেবাৰ ল'ৰাটো ঢুকাই গ'ল। ল'ৰাটোৰ আব্দুল ৱাহিদ মজিবুৰ বাপেকৰ নাম। এইটো লোচনাবৰী জালুগুটি লোচনাবৰী। ল'ৰাটোৰ ঘৰ জালুগুটি বৰিছোঁ। ৰাইজে উদ্ধাৰ কৰিলে, বাটৰ মানুহে উদ্ধাৰ কৰিলে, আমি পিছত পাইছোঁ। বৰ্তমান ল'ৰাটোতো ডেড বুলি আমি গম পাইছোঁ, তথাপিতো ঘৰৰ মানুহে ভাবিছে গাটো গৰম আছে যে চিভিলত লৈ গৈছে আৰু প্ৰশাসনিক বিষয়াবিলাকো পাইছে আহি এতিয়া চাইছে। জালুগুটি লোচনাবৰী। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।